হেল্ল' গাইছ, আপোনালোকৰ কি খবৰ? মই ভালে আছোঁ, আশা কৰোঁ সকলোৱে ভালে আছে। প্লিজ কোনে কোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আজি মই নতুন ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজত। নতুন কাম মই আজি ষ্টাৰ্ট কৰিছোঁ। চব গাইছ, গোটেই ঘৰৰে কাম আছে, গোটেইখিনি লগাব লাগিব। যিমানখিনি আপোনালোকে দেখি পাইছে গোটেইখিনিয়ে লগাব লাগিব। ফিনিচিঙতো আপোনালোকক দেখাম। আৰু কোনোবা যদি টাইলছৰ মিস্ত্ৰীৰ প্ৰয়োজন আছে, কোনোবাই যদি টাইলছ লগাব বিচাৰিছে, তেতিয়া মই স্ক্ৰীণত দিয়া নাম্বাৰটোৰ পৰা মোক কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। এইখিনি গোটেইখিনি কাম আছে, আপোনালোকক ডেইলি মই দেখাই থাকিম। কিমান কি কামবোৰ হ'ব সেইবোৰ গোটেইখিনি দেখাই থাকিম। প্লিজ গাইজ অকণমান ছাপোৰ্ট কৰক, শ্বেয়াৰ কৰি দিব, লাইকো কৰি দিব অকণমান। আপোনালোকৰ কাৰণে মই কামৰ সময়টো টাইম উলিয়াই মেলি ভিডিঅ' বনাওঁ আৰু গাইজ। অকণমান এইবোৰ বাথৰুমবোৰো গোটেইখিনি লাগিব গাইজ। চব গাইজ, এইটো PVC চিলিং দিয়া আছে বাথৰুমত। চব গাইজ, বাকী আৰু কি ক'ম, আপোনালোকেতো গম পাইছেই মই কাম কৰোঁ, টাইলছৰ কাম কৰোঁ। টাইলছ লগোৱা ভিডিঅ'বোৰে মই দেখাম আপোনালোকক। এইবোৰ গোটেইখিনি বাথৰুমবোৰো লাগিব, গোটেই ঘৰৰে কাম হ'ব মানে ইয়াত। বাকী আপোনালোকক ফিনিচিঙত দেখাম। এইখিনিও আছে, এইখিনি ৰুমবোৰ, এইটো কৰিডৰবোৰ আছে, গোটেইবোৰ কামটো চলি আছে বৰ্তমান আমাৰ। এইটো চাই লওক, ইয়াত এটা কাহিনী হ'ল মানে গাইজ। এই ৰুমটো বেলেগ মিস্ত্ৰীয়ে লগাইছিলে, অলপ বেয়া কৰি দিলে, সেইটো কাৰণে মোক ইয়াত মাতিছে। আজিৰ পৰা মই আহিছোঁ লগাবৰ কাৰণে। সেইকাৰণে গাইজ আপোনালোকে অলপ জনা মানুহ দিব কামটো, জনা মানুহ দিলে ভাল হয় আৰু। যোন মিস্ত্ৰীয়ে ৰেটটো অলপ কম লয় কাম কৰে, সেই মিস্ত্ৰীটো ভাল নহয় গাইজ। লাগিলে আপোনালোকে 2 টকা খৰচ কৰিয়ে অলপ ভাল মিস্ত্ৰী লগাব, তেতিয়া আপোনালোকৰ ঘৰটো ভাল হ'ব গাইজ। ইয়াতো এনেকুৱাই হ'ল, কমত মিস্ত্ৰী আনিছিলে, কামটো বেয়া কৰি দিলে, তাৰপিছত এতিয়া মোক মাতিবলগীয়া হৈছে গাইজ। আপোনালোকক অকল আগফালে ভিউটো অকণমান দেখাই দিছোঁ, চব গাইজ। মোৰ কেমেৰাটো ইমান ভাল নহয় বাৰু, মোবাইল কেমেৰাটো, তথাপিও মই ভিডিঅ'বোৰ আপোনালোকক দেখাওঁ। কোৱালিটিটো ইমান ভাল আহিব নোৱাৰে চাগে। এইখিনি চব গাইজ। বাকী আপোনালোকে কমেণ্ট কৰি জনাবচোন। কামৰ সময়টো তেনেকুৱাই হয় আৰু গাইজ আমাৰ, গৰমটোতো কাম কৰিব লাগিছে। গৰমটো কেনেকুৱা হয় তথাপিও কাম কৰোঁ আৰু, তথাপিও ভিডিঅ' চিডিঅ' আপোনালোকৰ মাজলৈ আনো, দেখাবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকক। টাইলছ লগোৱা কেনেকুৱা হয় আপোনালোকে চাব পাৰে, অকণমান শিকিব পাৰিব। কোনোবাই অকণমান বুজিও পাব। কেনেকুৱা আপোনালোকৰ ঘৰত যদি টাইলছ লগাব থাকে, তেতিয়া কি ধৰণে লগাব লাগিব সেইবোৰ কথা আপোনালোকে গম পাব। তাৰ কাৰণে আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিয়ক। আমি এনেকৈ লগাওঁ টাইলছ, 2-4 টাইলছটো আমি এই ধৰণে লগাওঁ। আজিৰ কাৰণে ইমানেই ক'লোঁ আৰু গাইজ, ইমানেই দেখালোঁ। বাকী আৰু নেক্সট দিন দেখাম আপোনালোকক। আজি ইমানেই দেখাইছোঁ আৰু। অকল ভিডিঅ'টো বনালে নহ'ব গাইজ, কামটোও কৰিব লাগিব। টাইলছটো এনেকুৱা ফিটিং কৰিব লাগে চব। টাইলছটো এই ধৰণে লগাব লাগে গাইজ। টাইলছটো পূৰা টুকি টুকি বহাব লাগিব, তেতিয়া ভাল ধৰণে ফিটিংটো হয়। চাই লওক গাইজ। ঠিক আছে গাইজ, আজি আপোনালোকক ইমানে দেখালোঁ আৰু। বাকী আকৌ নেক্সট ব্লগত দেখাম। আপোনালোকে নেক্সট ব্লগটো চাবৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি দিয়ক গাইজ, কোনে কোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ। ঠিক আছে গাইজ, বাই বাই। আকৌ নেক্সট ব্লগত লগ পাই আছোঁ।